হিন্দুস্তানত কোটি কোটি স্টুডেন্টস, কোটি কোটি কাৰ্যালয় আৰু কোটি কোটি উপভোক্তা চৰকাৰী সুবিধাবোৰৰ ৰোজ কোটি কোটি মানুহৰ দৌৰা-দৌৰি, ৰোজ কোটি কোটি কাগজৰ লেনদেন, স্কুল লিভিং, ডিগ্ৰী সাৰ্টিফিকেট, বিজুলীৰ বিল, পানীৰ বিল, ট্যাক্স বিল, বাৰ্থ সাৰ্টিফিকেট, পেন কাৰ্ড, নো অবজেকশন সাৰ্টিফিকেট। কোনোবাই দিওঁতে ভাগৰি যায় তো কোনোবাই লওঁতে কৰবাত ডকুমেণ্টছক ইফাল সিফাল কৰাৰ ভয় তো কৰবাত সেইবোৰক হেৰাই পেলোৱাৰ ভয়। আৰু যদি এটা দুটা ডকুমেণ্টছ ভুলি যায় তেন্তে ইয়াতকৈ ডাঙৰ অপৰাধটো হ'বই নোৱাৰে। পেপাৰ ৱৰ্কৰ এই দৌৰত কোনোবাই মিল্খা সিং হৈ যায় তো কোনোবাই পিটি উষা। আৰু মাফ কৰিব, কিন্তু যদি বানপানী ভূমিকম্পৰ দৰে বিপদ আহি যায় তেন্তে দুখীয়া মানুহটো সেই কাগজবোৰৰ লগতে নিজৰ অস্তিত্বই হেৰাই পেলাব। আৰে মাথো এয়াই কৰি থাকিব ইণ্ডিয়া, তেন্তে কাম কেতিয়া কৰিব? এই কাৰণে ভাৰত চৰকাৰে নিজৰ নাগৰিকসকলক দিছে এটা সিকিউৰ্ড আৰু চৰকাৰী সংস্থানৰ দ্বাৰা অধীনস্থ অনলাইন ডকুমেণ্ট শ্বেয়াৰিঙৰ সুবিধা। ডিজিলকাৰ সাধাৰণতে ডকুমেণ্টছৰ লেনদেন তো ইমেইল আৰু বেলেগ কোনো ডকুমেণ্ট শ্বেয়াৰিং পোৰ্টেলছ বা ক্লাউড ষ্টৰেজ এপছেৰেও সম্ভৱ হয়। কিন্তু আজিকালি ডিজিটেল যুগত নাগৰিকসকলৰ বাবে আটাইতকৈ জৰুৰী এটা এনেকুৱা অনলাইন ডকুমেণ্ট শ্বেয়াৰিঙৰ সুবিধা যিটো চৰকাৰৰ দ্বাৰা অধীনস্থ হয়। সেইকাৰণে এতিয়া নিজৰ সকলো আৱশ্যকীয় ডকুমেণ্টছ স্কেন কৰি এটা ডিজিটেল লকাৰত আপলোড কৰক আৰু সেইবোৰক মাথো এটা ক্লিকৰ লগত শ্বেয়াৰ কৰক যিকোনো ব্যক্তি বা সংস্থাৰ লগত, কিয়নো সেইবোৰক শ্বেয়াৰ কৰাত মাথো চোৱা আৰু প্ৰিণ্ট উলিওৱাৰহে অনুমতি প্ৰদান কৰা হ'ব। মানে ইফাল সিফালৰতো কোনো প্ৰশ্নই নুঠে। কেৱল আপুনিয়ে নহয়, চৰকাৰেও কৰিব আপোনাক পঠিওৱা প্ৰতিটো ডিজিটেল কপিক এই লকাৰত আপলোড। এয়াইতো বনায় ডিজিটেল লকাৰক বাকী সকলো ক্লাউড ষ্টৰেজ এপ্লিকেশ্যনছৰ পৰা বেলেগ। এই ফিচাৰৰ জৰিয়তে ডিজিটেল লকাৰ হৈ যাব এনে এক আৱশ্যকীয় মাধ্যম যাৰ দ্বাৰা চৰকাৰ আপোনাক পঠাব পাৰিব আপোনাৰ লগত সম্বন্ধিত জৰুৰী ডকুমেণ্টছ। এয়াই নহয়, অহা সময়ত ভিন ভিন চৰকাৰী সংস্থানবোৰৰ অনবোৰ্ড আহি যোৱাত যিকোনো শ্বেয়াৰ কৰা হোৱা ডকুমেণ্টৰ প্ৰমাণিকতাৰ পুষ্টিও কৰিব পৰা যাব। তেন্তে এতিয়া নুঠিব কাগজৰ সুৰক্ষাৰ প্ৰশ্ন, আৰু দৰকাৰ হ'লে আপুনি মুহূৰ্ততে সেইবোৰক এক্সেছো কৰিব পাৰিব। কিন্তু এইবোৰ হ'ব কেনেকৈ? মাথো নিজৰ আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰৰ জৰিয়তে www.digitallocker.gov.in ৰেজিষ্টাৰ কৰক, নাইবা চিধা গুচি যাওক ওচৰৰ CSC চেণ্টাৰত, য'ত বায়োমেট্ৰিক অথেণ্টিকেশ্যন অথবা মোবাইল নম্বৰেৰে হ'ব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন। এয়াই নহয়, যিবোৰ নাগৰিকৰ আধাৰ নম্বৰ নাই সিহঁতেও পাব এই সুবিধাৰ লাভ। নিজৰ মোবাইল নম্বৰ আৰু তাত পোৱা OTP মানে ওৱান টাইম পাছৱৰ্ডৰ জৰিয়তে সিহঁতে কৰিব পাৰিব ছাইন আপ। লগতে অনলাইন ফৰ্ম ফিল আপ কৰাৰ সময়ত সিহঁতক আপলোড কৰিব লাগিব চৰকাৰী সংস্থান দ্বাৰা নিৰ্ধাৰিত নিজৰ এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফৰ স্কেন্ড কপিজ। ৰেজিষ্টাৰ হৈ যোৱাত আপুনি পাব নিজৰ এটা পাৰ্চনেল একাউণ্ট, য'ত স্কেন কৰি আপলোড কৰক নিজৰ সকলো মূল্যৱান ডকুমেণ্টছ আৰু সেইবোৰক চাইন কৰি লক কৰি দিয়ক এই লকাৰত। হৈ গ'লতো, এই ডকুমেণ্টছবোৰক ফৰ্জ কৰা অসম্ভৱ। এয়াই নহয়, এতিয়া ডকুমেণ্টছবোৰক মুহূৰ্ততে এক্সেছ, চাইন, ষ্ট'ৰ আৰু শ্বেয়াৰ কৰাৰ এই সুবিধা এতিয়া নাগৰিকসকলৰ বাবে উপলব্ধ আছে সিহঁতৰ মোবাইলতো ডিজিটেল লকাৰ মোবাইল এপৰ জৰিয়তে। আৰু একবাৰ কাগজৰ বোজা কমিব তো চৰকাৰো নাগৰিকসকলক প্ৰদান কৰিব পাৰিব কুশল নাগৰিক কেন্দ্ৰিত সেৱাবোৰ। এতিয়া না হেঁচা খুন্দা খাব না সময় হেৰুৱাব। এতিয়াতো কোটি কোটি গছক কটাৰ পৰা বচাব ইণ্ডিয়া। আচলতে টেকনলজিৰ মানেইতো হ'ল বচোৱা, সেয়া সময় হওক বা লেবাৰ, গছ হওক বা পইচা। ডাঙৰ ডাঙৰ মানুহৰতো 100টা ৰাস্তা থাকে, কিন্তু যিয়ে এক সৰুৰ পৰা সৰু মানুহৰ জীৱনো সহজ বনায় তাক কোৱা হয় ডিজিটেল ইণ্ডিয়া। এতিয়া বেংকৰ কাম হওক বা বীমাৰ, এডমিশ্যন হওক বা পাছপোৰ্ট, যিকোনো সময়ত যিকোনো ঠাইত মাথো এটা ক্লিক, শ্বেয়াৰ আৰু ৰিলেক্স। ডিজিটেল লকাৰ, ক্ৰিয়েটিং পেপাৰ ফ্ৰী ইণ্ডিয়া। আহক বনাও পেপাৰ ফ্ৰী ইণ্ডিয়া। পেপাৰ ফ্ৰী নাগৰিক সেৱা, পেপাৰ ফ্ৰী চৰকাৰ।